Good evening, my dear students. Today I have come to discuss the question answers of the poem My Mother at 66. The poem which already I have discussed. Some most important question answers I am trying to discuss here. And you please find out the other questions as well. Additional questions are also there. All questions are not possible to discuss here in this short video. So a few questions. Let us come to the stanza questions. You see, stanza পৰা যিবিলাক প্ৰশ্ন তোমালোকৰ সোধা হয় এই কবিতাটোৰ stanzaটোত প্ৰথম যিটো কুৱেশ্যন মই ইয়াত দিছোঁ ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম কবিতাৰ পৰা এইখিনি লোৱা হৈছে প্ৰথমটো stanzaত আছে ড্ৰাইভিং ফ্ৰম মাই পেৰেণ্টছ হোম টু কোচিন লাষ্ট ফ্ৰাইডে মৰ্নিঙৰ পৰা stanzaটো ক'ত শেষ হৈছে এইটো stanza that she was as old as she looked but soon প্ৰথমটো stanzaত আছে ইয়াৰ ওপৰত কুৱেশ্যন হ'ব পাৰে এনেকুৱা ধৰণৰ where was the poet driving to যে কবিয়ে কলৈ গাড়ী চলাই গৈ আছিল আনসাৰটো কেনেকৈ হ'ব তলত আনসাৰ দিয়া আছে তোমালোকে চাব পাৰিবা আনসাৰ কেনেকৈ হ'ব কুৱেশ্যনটো the poet was driving to Cochin airport the poet was driving to Cochin airport who was sitting beside her যে তেওঁৰ কাষত কোন বহি আছিল আৰু উত্তৰ কি হ'ব the poet's mother was whoৰ জায়গাত কি হ'ব the poet's mother was sitting beside her তেওঁৰ মাতৃ তেওঁৰ কাষত বহি আছিল what did the poet notice about her mother কবিয়ে কি নোটিস কৰিছিল কি লক্ষ্য কৰিছিল তেওঁৰ মাতৃ সম্পৰ্কে তো বাপিনে যেতিয়া চাইছিলে তেওঁৰ মাতৃ সম্পৰ্কে কি লক্ষ্য কৰিছিল তুমি জানা তেওঁ লক্ষ্য কৰিছিলে the poet noticed that her mother has grown old and her face is ashen like that of a corpse এনেকুৱা কথাখিনি তোমালোকে লিখিব পাৰা ইয়াৰ তলত আছে she noticed that her mother was dozing with her mouth open এটো আছে আৰু another thing is her mother's face was ashen like that of a corpse তো as it is যে এনেকুৱা হ'বই লাগিব তেনেকুৱা কথা নহয় তাত যিখিনি কথা তোমালোকৰ নিজৰ ভাষাত তোমালোকে লিখিব পাৰিবা নেক্সট কোৱেশ্চন why was her mother's face looked like that of a corpse তেওঁৰ মাতৃৰ মুখখন কিয় মৃতদেহৰ মুখমণ্ডলৰ নিচিনা দেখা গৈছিল বা কৰ্পছ মানে মৃতদেহৰ নিচিনা কিয় দেখা গৈছিল আনসাৰটো তলত ইয়াত আছে কি আছে her mother's face looked pale faded and lifeless like a dead body কেনেকুৱা আছিল মুখখন looked pale হেতা পৰা faded একেবাৰে শুকাই যোৱা lifeless জীৱনবিহীন like a dead body এটা মৃতদেহৰ নিচিনা because she had grown old কাৰণ তেওঁৰ মাতৃ বৃদ্ধ হৈছিল সেইকাৰণে মুখৰ এনেকুৱা দেখা গৈছিল তো নেক্সট কুৱেশ্যন এই ষ্টেঞ্জাত সাধাৰণতে সোধা হয় ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পেছেজ হুইচ মিন যে ওপৰৰ পেছেজটোত বা ষ্টেঞ্জাটোত ইয়াত পেছেজ বুলি কৈছে আচলতে ষ্টেঞ্জা এইটো যে এই ষ্টেঞ্জাটোত কোন শব্দকেইটাই কৈছে এই শব্দকেইটা বুজায় স্লিপ লাইটলি মানে মৃদুভাৱে টোপনি যোৱা কোন শব্দ বুজায় তুমি জানা তাৰ ডোজ DOZD ডোজ ডেড বডি কোনটো শব্দ তোমালোকে জানা কৰ্পছ CORPS কৰ্পছ ফেল্ট কোন শব্দ বুজাইছে অনুভৱ কৰা অনুধাৱন কৰা কোন শব্দ ৰিয়েলাইজড তাত আছে শব্দটো ৰিয়েলাইজড উইথ পেইন নেক্সট আমি আহিছোঁ নেক্সট ষ্টেঞ্জালৈ নেক্সট কবিতাটো ষ্টেঞ্জা আছে she looked out but soon put that thought away and looked out at young trees sprinting the merry children spilling out of their homes এই ষ্টেঞ্জাটোৰ ওপৰত কুৱেশ্যন কেনেকুৱা ধৰণৰ হ'ব পাৰে এই কুৱেশ্যন প্ৰতিটো ষ্টেঞ্জাত হ'ব পাৰে who is the poet of these lines প্ৰতিটো ষ্টেঞ্জাত হ'ব পাৰে ইয়াতে এইটো নাই কি কুৱেশ্যন হ'ব পাৰে প্ৰতিটো ষ্টেঞ্জাত who is the speaker here বা who is the poet of these lines তেতিয়া উত্তৰ কি হ'ব who is the speaker here হলে কি হ'ব the poet Kamala Das is the speaker here বা যদি আহে who is the poet of these lines তেতিয়া উত্তৰ হ'ব the poet Kamala Das
ইজ দ্য পয়েট অফ দিজ লাইন্স। ইয়াত কুৱেশ্যন কৰিছে হোৱাট ডিড দ্য পয়েট ৰিয়েলাইজ, কবিয়ে কি অনুধাৱন কৰিছিলে, কি অনুধাৱন কৰিছিলে তোমালোকে জানা? তলত আছে আনচাৰখিনি, তোমালোকে চাই লিখিব পাৰিবা। মই এইখিনি PDF কৰি পেলাই তোমালোকক দি দিম। দ্য পয়েট ৰিয়েলাইজড উইথ পেইন, আনচাৰটো হ'ব দ্য পয়েট ৰিয়েলাইজড উইথ পেইন ডেট হাৰ মাদাৰ had grown old, so she may not get her mother again after her second time return. এই কথাটো হ'ব পাৰে। হাউ ডিড শ্বি ফিল, যে তেওঁ কি কেনেকুৱা এইটো অনুভৱ কৰিছিলে, কেনেকৈ অনুভৱ কৰিছিলে, কি অনুভৱ কৰিছিলে, তেওঁ অনুভৱ কেনেকৈ কৰিছিলে যেতিয়া when she looked out to her mother who was sitting beside her. At that time she realized with pain, বহুত বেদনাক্লিষ্ট মনেৰে কবিয়ে সেই কথাটো অনুধাৱন কৰিছিলে যে তেওঁৰ মাতৃক তেওঁ হয়তো আৰু ঘূৰাই নেপাব। What did she do then? তেতিয়া কবিয়ে কি কৰিছিলে? she মানে কমলা দাস আছে, যেতিয়া এই কথাটো অনুভৱ কৰিছিলে তেওঁৰ মাতৃ সম্পৰ্কে, তেতিয়া তেওঁ কি কৰিছিলে? তেওঁৰ ভাৰাক্ৰান্ত মনটো পাতলাবৰ কাৰণে কি কৰিছিলে? she looked outside. উত্তৰ হ'ব she looked outside, বা হ'ব the poet then looked outside. Next, what did she notice in the world outside? What did she notice? যে তাই কি দেখিছিলে? তাই মানে কোন? সেই মানে কোন? কমলা দাসে নটিচ কৰিছিলে, প্ৰত্যক্ষ কৰিছিলে যে বাহিৰৰ জগতখনত তেতিয়া কবিয়ে কি দেখা পাইছিলে? কি দেখা পাইছিলে? তোমালোকে কবিতাটো বুজাওঁতে মই কৈছিলোঁ she noticed in the world outside the young trees sprinting and the merry children spilling out of their homes. এইটো উত্তৰ হৈ গ'ল। আকৌ কৈছে উত্তৰটো শিৰ জেগাত ক'বা the poet noticed in the world outside that the young trees sprinting, বা the young trees running fast and the happy children, merry children ওর জায়গাত তোমালোকে ক'ব পাৰা, বা as it is শব্দ ৰাখিলেও একো কথা নাই। merry children spilling out of their home, বা the happy children were coming out of their home to play. এই আনসাৰটো হ'ব। নেক্সট কৈছে ফাইণ্ড ৱৰ্ডছ ফ্ৰম দ্য পেছেজ, যে ওপৰৰ পেছেজটোত বা ষ্টেঞ্জাটোত কোন শব্দবিলাকে হুইচ মিন, কোন শব্দবিলাকে বুজায়, কি বুজায়? ৰানিং ফাষ্ট। কোন শব্দই বুজায় ৰানিং ফাষ্ট? কোৱা তোমালোকে। স্প্ৰিণ্টিং। স্প্ৰিণ্টিং শব্দটোৱে বুজায়। এয়া চোৱা স্প্ৰিণ্টিং কৈছে পেছেজত থকা কোন শব্দ? এই শব্দটো। এই শব্দটোৱে কি বুজায়? ৰানিং ফাষ্ট। ছেকেণ্ড কৈছে হেপী, কোন শব্দই বুজায় তোমালোকে জানা? হেপী কোন শব্দ? মেৰী। মেৰী শব্দই বুজায় হেপী। ইয়াৰ পিছত কৈছে মুভিং আউট, কোন শব্দই বুজায় তোমালোকে জানা? স্পিলিং আউট। ইয়াত আছে স্পিলিং আউট। গতিকে তোমালোকে লিখিবা কেনেকৈ উত্তৰ, যে ৰানিং ফাষ্ট ইজ ইকুৱেল টু স্প্ৰিণ্টিং, হেপী ইজ ইকুৱেল টু মেৰী, মুভিং আউট ইজ ইকুৱেল টু স্পিলিং আউট। নেক্সট যদি আমি যাওঁ নেক্সট ষ্টেঞ্জালৈ। But after the airport's security check, standing a few yards away, I looked again at her wan pale as a late winter's moon. Yet moved হৈ গৈছে, spelling mistake হৈছে, late winter's moon, and felt that old familiar ache, my childhood's fear. But all I said was, see you soon, Amma. All I did was smile and smile and smile. যিখিনি মই তোমালোকক বুজাই দিছোঁ। ইয়াতো ঠিক তেনেধৰণে কুৱেশ্যন হ'ব পাৰে। প্ৰথম কুৱেশ্যনটো হ'ব পাৰে হুইজ দ্য পয়েট অফ দিজ লাইন্স, উত্তৰ হ'ব দ্য পয়েট কমলা দাস ইজ দ্য পয়েট অফ দিজ লাইন্স। ক'ব পাৰে হুইজ দ্য স্পীকাৰ অফ দিজ লাইন্স, হ'ব পাৰে উত্তৰ হ'ব দ্য পয়েট কমলা দাস ইজ দ্য স্পীকাৰ অফ দিজ লাইন্স। এতিয়া ইয়াত কুৱেশ্যন কৰিছে হোৱাট ডিড দ্য পয়েট ডু আফটাৰ দ্য চিকিউৰিটি চেক, যেতিয়া এয়াৰপৰ্টত চিকিউৰিটিয়ে চেক কৰি ভিতৰলৈ পঠিয়াইছিলে কবিক আৰু বিচ্ছেদ হ'ব ধৰিছিলে, তেতিয়া কবিয়ে কি কৰিছিলে? দ্য পয়েট লুকড ফৰ দ্য লাষ্ট টাইম এট হিজ মাদাৰ। তোমালোকে ক'বা আফটাৰ দ্য চিকিউৰিটি চেক দ্য পয়েট লুকড এট হিজ মাদাৰ এগেইন। নেক্সট, why did the poet compare her mother's face to a late winter's moon? Why did the poet compare? কবিয়ে কিয় তুলনা কৰিছিলে her mother's face, তেওঁৰ মাতৃৰ মুখমণ্ডল
কিহৰ লগত তুলনা কৰিছিলে টু এ লেট উইণ্টাৰ্ছ মুন শীতকালৰ শেষ ৰাতিৰ চন্দ্ৰৰ লগত তুলনা কৰিছিলে কিয় কৰিছিলে তুমি জানা কিয় কৰিছিলে যিহেতু দ্য পয়েটছ মাদাৰ ৱাজ অল্ড এণ্ড शी মে ডাই এট এনি মমেণ্ট চ' দ্য পয়েট ইয়াত আছে কথাটো চাই লোৱা দ্য লেট উইণ্টাৰ মুন লেক্স ব্ৰাইটনেছ এইটো হ'ব পাৰে যে যিহেতু শীতকালৰ শেষ চন্দ্ৰত কোনো ধৰণৰ উজ্জ্বলতা নাথাকে কিয় উজ্জ্বলতা নাথাকে চন্দ্ৰত শীতকালৰ চন্দ্ৰটোত ৰাতিৰ চন্দ্ৰটোৰ পোহৰত উজ্জ্বলতা নাথাকে এইকাৰণে যে কোঁৱৰে ঢাকি থয় এজ ৱেল এজ ষ্ট্ৰেংথ যে মুনৰ শক্তি তেনেকুৱা নাথাকে তেনেকুৱা ব্ৰাইটনেছ নাথাকে দ্য পেল এণ্ড কালাৰলেছ ফেচ অফ দ্য মাদাৰ ৰিজেম্বলছ যে সেই খেতা পৰা আৰু সেই কালাৰলেছ যিটো কোৱা হৈছে সেই সতেজতা নথকা ফেচ অফ দ্য মাদাৰ কবিৰ মাতৃৰ মুখখন ৰিজেম্বলছ মানে মিলিছিলে মিল খোৱা দ্য লেট উইণ্টাৰ মুন শীতকালৰ শেষ ৰাতিৰ চন্দ্ৰৰ লগত মিলাইছিলে আৰু এইটো এটা তেওঁ চিমিলি এইটো এটা তেওঁ উপমা দিছিলে নেক্সট কুৱেশ্যনটো ইয়াত হোৱাট ইজ হাৰ চাইল্ডহুড ফিয়াৰ কবিৰ মাতৃৰ কবিৰ ল'ৰালিকালৰ ভয় কি আছিলে তোমালোকে জানা উত্তৰ কি দিবা দ্য চাইল্ডহুড ফিয়াৰ অফ দ্য পয়েট ৱাজ ডেট শ্বি মাইট lose her mother at any moment that is the familiar ache বুলি কোৱা হৈছে ইয়াত উত্তৰটো ইয়াত কি হিচাপে দিয়া হৈছে চোৱা ইয়াত চিম্পল কৈছে দ্য ফিয়াৰ অফ এইজিং এণ্ড আল্টিমেট ডেথ ছেপাৰেশ্যন যে কবিয়ে মাতৃৰ পৰা পৃথক হৈ যাব মাতৃক হেৰুৱাই দিব কোনোবা এটা মুহূৰ্তত মাতৃক তেওঁ হেৰুৱাই দিব এই যিটো ল'ৰালিকালৰ যিটো তেওঁৰ চিনাকি যিটো ভয় এই ভয়ে কবিৰ মনত চানি ধৰি আছিলে গতিকে উত্তৰটো ইয়াত আছে তোমালোকে লিখিব পাৰিবা মই PDF বনাই দি দিম হাউ ডু দ্য পাৰ্টিং ৱৰ্ডছ অফ দ্য পয়েট এণ্ড হাৰ স্মাইল প্ৰেজেণ্ট এ কণ্ট্ৰাষ্ট টু হাৰ ৰিয়েল ফিলিংছ পাৰ্টিং ৱৰ্ডছ কবিয়ে মাতৃৰ পৰা যেতিয়া শেষ বিচ্ছেদ হৈছিলে এয়াৰপৰ্টত তেতিয়া তেওঁৰ শেষ শব্দ বিদায়ী যিটো শব্দ পাৰ্টিং ৱৰ্ডছ বুলি কৈছে পাৰ্টিং ৱৰ্ডছ কি আছিলে তোমালোকে জানা চি ইউ চুন আম্মা এই কথাটো আছিলে পাৰ্টিং ৱৰ্ডছ এই পাৰ্টিং ৱৰ্ডছ কি কৈছে হোৱাট ইজ দ্য পাৰ্টিং ৱৰ্ডছ অফ দ্য পয়েট এণ্ড হাৰ স্মাইল প্ৰেজেণ্ট এ কণ্ট্ৰাষ্ট টু হাৰ ৰিয়েল ফিলিংছ তেওঁৰ আচল যিটো অনুভূতি তাৰ লগত কি কণ্ট্ৰাষ্ট হৈছিলে বিৰোধ হৈছিলে কি বিৰোধ হৈছিলে অসমীয়াত যদি কওঁ আচল ছবিটো কবিৰ মনত আছিলে ভয় কবিৰ মাতৃক হেৰুৱাই দিব বেদনাক্লিষ্ট মন কিন্তু তেওঁ মাতৃক দেখুৱাইছিলে যে তেওঁ হাঁহি আছে তেওঁ চিন্তাক্লিষ্ট নহয় তেওঁৰ মনটো তেওঁ হাঁহি হাঁহি কৃত্ৰিমভাৱে আচলতে মাতৃক বিদায় দিছিলে যিটো আচলতে বিপৰীত আছিলে এইটো কণ্ট্ৰাষ্ট বুলি কোৱা হৈছে তেওঁৰ ৰিয়েল যিটো ফিলিংছ কবিৰ আচল অনুভূতিৰ লগত সম্পূৰ্ণ এটা বিপৰীত আছিলে যিটো তেওঁ মাতৃক দেখুৱাব বিচাৰিছিলে তোমালোকে ক'বা দ্য পাৰ্টিং ৱৰ্ডছ অফ দ্য পয়েট এণ্ড হাৰ স্মাইল প্ৰেজেণ্ট এ কণ্ট্ৰাষ্ট এজ the real feelings of the poet was that she may lose her mother at any moment but she shows her mother that she is very happy and she will meet her mother very soon that was artificial ওতটো তাত তলত কেনেকৈ লিখিছে চোৱা the poet's parting words of assurance কবি assurance দিছিলে নিশ্চিতি দিছিলে মাতৃক কি নিশ্চিতি দিছিলে এণ্ড হাৰ স্মাইলছ প্ৰেজেণ্ট তেওঁৰ যিটো মুখৰ হাঁহি সেই মুখৰ হাঁহিয়ে কি উপস্থাপন কৰিছিলে ষ্টাৰ্ক কণ্ট্ৰাষ্ট বা তোমালোকে ক'ব পাৰা শ্বাৰ্প কণ্ট্ৰাষ্ট কমপ্লিট এটা বিপৰীতধৰ্মী ছবি প্ৰেজেণ্ট কৰিছিলে টু দ্য অল্ড ফেমিলিয়াৰ এইক কাৰণ তেওঁৰ পুৰণা মনৰ ভয়টো লৈ পেলাই তেওঁ কি পুৰণা ভয়টো মাতৃক হেৰুৱাৰ যিটো ভয় অৰ চাইল্ডহুড ফিয়াৰ বা ল'ৰালিকালৰ যিটো ভয় আছিলে সেই ভয় তেওঁৰ মনত আছিলে কিন্তু দেখুৱাইছিলে মাতৃক যে তেওঁৰ কোনো ভয় নাই হাৰ ৱৰ্ডছ এণ্ড স্মাইলছ আৰ এ ডেলিভাৰেট এটেম্প তেওঁ আচলতে ডেলিভাৰেট এটেম্প কৰিছিলে তেওঁ ইচ্ছাকৃত জানি শুনি তেওঁ চেষ্টা কৰিছিলে যে তেওঁৰ মনৰ যিটো আচল ভাৱ সেইটো লুকুৱাবৰ কাৰণে টু হাইড লুকাবলৈ হোৱাট ইজ গয়িং অন ইনচাইড হাৰ মাইণ্ড তেওঁৰ মনৰ ভিতৰত কি ঘটি আছে কি বেদনা বৈ আছে সেইটো লুকুৱাবলৈ তেওঁ যত্ন কৰিছিলে যাৰ কাৰণে শ্বাৰ্প কণ্ট্ৰাষ্ট দুইটাৰ মাজত sharp contrast.
Next question, what is the kind of pain and ache that the poet feels? মই খুব স্পিডিলি আলোচনা কৰিব লাগিব স্পিডিলি কাৰণ ভিডিঅ' দীঘলীয়া হ'ব হোৱাট ইজ দ্য কাইণ্ড অফ পেইন এণ্ড এইক ডেট দ্য পয়েট ফিলছ কবিয়ে কি ধৰণৰ বেদনা কি ধৰণৰ দুখ বিষ মনত অনুভৱ কৰিছিলে when the poet sees the pale and corpse like face of a mother কবিয়ে যেতিয়া তেওঁৰ মাতৃৰ হেতা পৰা মুখখন দেখিছিলে corpse like face মৃতদেহৰ নিচিনা মুখখন যেতিয়া দেখিছিলে how old familiar pain তেওঁৰ পুৰণা যিটো চিনাকি যিটো ভয় অ দ্য এক ৰিটাৰ্ণছ বা সেই বিষটো আকৌ ঘূৰি আহিছিলে কোন বিষটো মাতৃ হেৰুৱাৰ যিটো বিষ পাৰহেপছ শ্বি হেজ এণ্টাৰটেইনড দিছ ফিয়াৰ চিন্স হাৰ চাইল্ডহুড কাৰণ এইটো তেওঁ লগ পায়ে আছে এই এণ্টাৰটেইন কৰা মানে লগ পায়ে আছে তেওঁ চাইল্ডহুডৰ পৰাই এই যিটো বিষ এজিং ইজ এ নেচাৰেল প্ৰচেছ মানুহ বৃদ্ধ হোৱাৰ যিটো প্ৰক্ৰিয়া এইটো এটা প্ৰাকৃতিক যিটো এটা প্ৰক্ৰিয়া এইটো সকলো বৃদ্ধ হ'বই বয়স বাঢ়ি যাবই টাইম এণ্ড এজিং স্পেয়াৰ নান সময় আৰু এই যিটো বুঢ়া হোৱাৰ যিটো কথা এইটো কাকো কিন্তু বাদ নিদিয়ে সকলো এদিন নহয় এদিন বুঢ়া হ'বই লাগিব এইটো কৈছে টাইম এণ্ড এজিং স্পেয়াৰ মানে বাদ দিয়ে নান কাকো বাদ নিদিয়ে টাইম এণ্ড এজিং হেভ নট স্পেয়াৰ্ড দ্য পয়েটছ মাদাৰ কবিৰ মাতৃকো স্পেয়াৰ কৰা নাই এণ্ড মে নট স্পেয়াৰ হাৰ এজ ৱেল কবিকো স্পেয়াৰ নকৰে উইথ দিছ এজিং আৰু এই বয়স হোৱাৰ লগে লগে ছেপাৰেশ্যন এণ্ড ডেথ বিকাম ইনএভিটেবল পৃথক হোৱা পুত্ৰী মাতৃ পিতা পুত্ৰ পৰিয়ালৰ মানুহৰ লগত যিটো বিচ্ছেদ ছেপাৰেশ্যন এণ্ড ডেথ আৰু মৃত্যু যিটো অৱশ্যম্ভাৱী যিটো বাধ্যতামূলক ইনএভিটেবল যিটো কোনেও হাত সাৰি যাব নোৱাৰে নেক্সট ৱাই আৰ দ্য য়াং ট্ৰিজ ডিছক্ৰাইবড ইজ স্প্ৰিণ্টিং কিয় সৰু সৰু গছবিলাকক দৌৰি থকা বৰ্ণনা কৰা হৈছিলে ডেছক্ৰাইব মানে বৰ্ণনা কৰিছিলে কবিয়ে স্প্ৰিণ্টিং বুলি কিয় কৈছিলে দ্য পয়েট ইজ ড্ৰাইভিং টু কোচিন এয়াৰপৰ্ট কবিয়ে যেতিয়া ড্ৰাইভিং কৰি গৈছিলে ক'ত গৈছিলে কোচিন এয়াৰপৰ্ট ৱেন শ্বি লুকছ আউটছাইড যেতিয়া বাহিৰলৈ চাই পঠিয়াইছিলে দ্য য়াং ট্ৰিজ ছিম টু বি ৱাকিং ফাষ্ট ডেম বা পাষ্ট ডেম হ'লেও হ'ব যে তেওঁলোকক চেৰ পেলাই গৈ আছিলে দৌৰি দৌৰি এইখিনি পেলাই গুচি গৈছিলে গছবিলাক দৌৰি আছিলে উইথ দ্য স্পীড অফ দ্য কাৰ গাড়ী যিটো মটৰ গাড়ীখন দৌৰি গৈছিলে আগলৈ দে ছিম টু বি ৰানিং ফাৰ্ষ্ট গছখিনি দেখা গৈছিলে পিছলৈ দৌৰি আছে অৰ স্প্ৰিণ্টিং দ্য পয়েট প্ৰেজেণ্টছ এ কণ্ট্ৰাষ্ট কবি ইয়াক এটা তুলনা কৰিছে কণ্ট্ৰাষ্ট কৰিছে এটা বিৰোধ আনিছে হাৰ ড'জিং অল্ড মাদাৰ এণ্ড স্প্ৰিণ্টিং য়াং ট্ৰিজ একপিনেদি তেওঁৰ মাতৃৰ যি ড'জিং টোপনিয়াই থকা বৃদ্ধ মাতৃৰ লগত সতেজ যি গছসমূহৰ এটা তুলনা ইয়াত কৰা হৈছিলে নেক্সট ৱাই হেজ দ্য পয়েট ব্ৰট ইন দ্য ইমেজ অফ দ্য মেৰি চিলড্ৰেন ইজ স্পিলিং আউট অফ দ্য হোমছ কবিয়ে কিয় মেৰি চিলড্ৰেন যে যিবিলাক আনন্দত খেলি থকা ল'ৰা ছোৱালী ঘৰৰ ভিতৰৰ পৰা দৌৰি দৌৰি ওলাই আহিছে এই যিটো ছবি ইমেজ এই ছবিটো কিয় ইয়াত আনিব লগা হ'ল দ্য পয়েট হেজ ব্ৰট ইন দ্য ইমেজ অফ মেৰি চিলড্ৰেন কবিয়ে এই ছবিটো ইয়াত আনিলে উপস্থাপন কৰিলে স্পিলিং আউট অফ দ্য হোমছ ঘৰৰ বাহিৰৰ পৰা যিবিলাক ল'ৰা ছোৱালী দৌৰি ওলাই আহিছিল টু প্ৰেজেণ্ট এ কণ্ট্ৰাষ্ট এটা বিৰোধ আনিবলৈ কি বিৰোধ যে তেওঁৰ মনৰ যিটো বেদনা সেই বেদনাক লুকুৱাবলৈ তেওঁ বাহিৰৰ এই সতেজ ছবিখন ইয়াত তেওঁ উপস্থাপন কৰিছিলে দ্য মেৰি চিলড্ৰেন কামিং আউট অফ দ্য হোমছ ইন লাৰ্জ নাম্বাৰ্ছ বহুত ল'ৰা ছোৱালী ঘৰৰ ভিতৰৰ পৰা লাৰ্জ নাম্বাৰ্ছ বহুত ল'ৰা ছোৱালী গোটেই ল'ৰা ছোৱালী ঘৰৰ পৰা দৌৰি আহিছিলে প্ৰেজেণ্ট এন ইমেজ অফ হেপিনেছ যিবিলাকে কিহৰ ছবি সুখৰ ছবি সেই মেৰি চিলড্ৰেন ল'ৰা ছোৱালীৰ ছবি ল'ৰা ছোৱালী সন্মুখত দেখিলে দুখ পাহৰিব পৰা যায় সৰু সৰু ল'ৰা ছোৱালী সেইকাৰণে এণ্ড স্পণ্টেনিয়াছ অভাৰফ্ল' অফ লাইফ যিবিলাক স্বতঃস্ফূৰ্ত তেওঁলোকৰ জীৱন ধাৰা সৰু সৰু ল'ৰা ছোৱালী তেওঁলোকৰ মনত দুখ আছে না বেদনা আছে না কষ্ট আছে গতিকে সেইবিলাক হৈছে কিহৰ ছবি সদায় সুখী থকাৰ ছবি যদি কোনোবাই চাব বিচাৰে সেই ছবিটো হৈছে সৰু সৰু ল'ৰা ছোৱালী দিছ ইমেজ ইজ ইন ষ্টাৰ্ক কণ্ট্ৰাষ্ট বা শাৰ্ক কণ্ট্ৰাষ্ট টু দ্য ড'জিং অল্ড মাদাৰ যিবিলাক কবিৰ বৃদ্ধ মাতৃৰ লগত কমপ্লিটলি বিপৰীত ধৰ্মত থিয় হয় হুইজ এচিয়ান ফেচ লুকছ লাইফলেছ এণ্ড পেইল লাইক কপছ এইখিনি লিখিলেও হ'ব নিলিখিলেও ইমান ওপৰখিনি লিখিলেই হৈ যাব মৰমৰ ল'ৰা ছোৱালীসকল আৰু কিছু কুৱেশ্যন এডিশ্যনেল কুৱেশ্যনছ আছে যিখিনি তোমালোকে মই কৈছিলোঁ যে কবিতাটো যেতিয়া তোমালোকে ভালকৈ পঢ়িবা তেতিয়া বাকী কুৱেশ্যনবিলাকো তোমালোকে বুজি পাবা মডেল কুৱেশ্যন তোমালোকে চাব পাৰা মডেল কুৱেশ্যনতো তেনেকুৱা ধৰণৰ আৰ্হিক কুৱেশ্যনসমূহ আছে
অন্যান্য আৰু বহুত প্ৰশ্ন আছে পৰৱৰ্তী আৰু কিছু কুৱেশ্যন এই কবিতাটোৰ পৰা মই এডিশ্যনেল কুৱেশ্যন আৰু কিছু আলোচনা কৰাৰ চেষ্টা কৰিম গতিকে আজিলৈ মই ইয়াতে সামৰিছোঁ ধন্যবাদ আৰু সকলোৱে যাতে সুন্দৰভাৱে ঘৰত থাকা সুখত থাকা আৰু চৰকাৰৰ যিখিনি ইনষ্ট্ৰাকশ্যন আছে সেইখিনি ফ'ল' কৰা আৰু তোমালোকৰ সময়খিনি 1 মিনিটো যাতে তোমালোকে অপচয় নকৰা সেই আশাটো ৰাখিলোঁ সকলোলৈকে শুভকামনা জনাই গুড নাইট ষ্টে হেপী